নাৰ্ছৰ মেৰিট লিষ্ট প্ৰকাশ কৰিছে। পুনৰ জনাই দিব বিচাৰিছো জিএনএম নাৰ্ছিং কোৰ্ছৰ মেৰিট লিষ্ট প্ৰকাশ কৰিছে। লিষ্টত নাম থকা কেণ্ডিডেট এতিয়া ল'ব পাৰিব এডমিশ্যন। আৰু শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিয়ে কাউন্সিলিঙৰ নোটিছ প্ৰকাশ কৰিছে। এই ভিডিঅ'ৰ জৰিয়তে জনাই দিয়া হ'ব কি কোৰ্ছৰ কাউন্সিলিঙৰ নতুন নোটিছ প্ৰকাশ কৰিছে, কাউন্সিলিং কেতিয়া হ'ব, ক'ত হ'ব, ডিটেইলছ জনাই দিয়া হ'ব। আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট জনাই দিব বিচাৰিছো, যিখন লিষ্ট প্ৰকাশ কৰিছে জিএনএম নাৰ্ছিং কোৰ্ছৰ, সেই লিষ্ট প্ৰত্যেক কেণ্ডিডেটক দিয়া হ'ব PDF ফৰ্মেটত। প্ৰত্যেকেই নিজে নিজে ডাউনলোড কৰি চাব পাৰিব। এই ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক থাকিব, লিংকত ক্লিক কৰি ডাউনলোড কৰি চাব পাৰিব। এতিয়া জনাই দিয়া হ'ব যিখন জিএনএম নাৰ্ছিং কোৰ্ছৰ লিষ্ট প্ৰকাশ কৰিছে সেই লিষ্টটো কিহৰ। এইটো হ'ল অইল ইণ্ডিয়া লিমিটেড দুলিয়াজানৰ। পুনৰ জনাই দিব বিচাৰিছো অইল ইণ্ডিয়া দুলিয়াজানৰ জিএনএম নাৰ্ছিং কোৰ্ছৰ মেৰিট লিষ্ট প্ৰকাশ কৰিছে। এই লিষ্টত নাম থকা কেণ্ডিডেটে এতিয়া ল'ব পাৰিব এডমিশ্যন। এইবিলাক কেণ্ডিডেট শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ এন্ট্ৰেন্স পৰীক্ষা দিছিল আৰু পৰীক্ষাত বেছি নম্বৰ পাইছিল, সেইসকল কেণ্ডিডেট এতিয়া এডমিশ্যন পাইছে। আৰু পৰীক্ষাৰ আগতেই বহুতে আমাৰ পৰা ই বুক কিনিছিল, অৰ্থাৎ কিতাপ কিনিছিল। সেই কিতাপৰ পৰা বহুত প্ৰশ্ন কমন আহিছিল, বহুতে ফিডবেক দিছিল। আৰু ইয়াৰ ভিতৰতে কিছুমান কেণ্ডিডেট আছে এতিয়া ফ্ৰীত এডমিশ্যন পাইছে। সেই কিতাপখন ফ'ল' কৰিছিল, কৰাৰ পিছত চেল্ফ ষ্টাডি নিজেও কৰিছিল, তাৰপিছত পৰীক্ষা দিছিল আৰু পৰীক্ষাত বেছি নম্বৰ পাইছে। এতিয়া অইল ইণ্ডিয়া দুলিয়াজানত ফ্ৰীত এডমিশ্যন পাইছে, এতিয়া ফ্ৰীত মানে কোৰ্ছ কৰিব পাৰিব। আৰু যিসকলে এএনএম নাৰ্ছিং কোৰ্ছৰ এন্ট্ৰেন্স পৰীক্ষাৰ প্ৰিপেয়াৰ কৰি আছে, অৰ্থাৎ পৰীক্ষা দিবলৈ ৱেইট কৰি আছে, সেইসকল কেণ্ডিডেট এএনএম নাৰ্ছিং কোৰ্ছৰ এন্ট্ৰেন্স পৰীক্ষাৰ কিতাপ ল'ব পাৰিব। এন্ট্ৰেন্স পৰীক্ষাৰ চিলেবাছ অনুসৰি ইতিমধ্যে আমি কিতাপ প্ৰস্তুত কৰিছো। ইতিমধ্যে বহুতেই কিনিছে, কিনি চেল্ফ ষ্টাডি কৰি আছে। এই ভিডিঅ' ডেছক্ৰিপশ্যনত হোৱাটছআপৰ লিংক থাকিব, হোৱাটছআপৰ নাম্বাৰ থাকিব। হোৱাটছআপ নাম্বাৰত যোগাযোগ কৰিলেই হ'ল। 199 মাত্ৰ 199 পে' কৰিলে তাৰপিছত সেই ই বুকখন লাভ কৰিব। অসমীয়া আৰু ইংৰাজী মাধ্যমত দুটা মিডিয়ামতে উপলব্ধ আছে কিতাপখন। যদি কাৰোবাৰ এএনএম নাৰ্ছৰ সপোন আছে তেতিয়াহ'লে কাম কৰিব, এই ভিডিঅ' ডেছক্ৰিপশ্যনত হোৱাটছআপ নাম্বাৰ পাব, সেই নম্বৰত যোগাযোগ কৰি কিতাপখন লৈ ল'ব। এন্ট্ৰেন্স পৰীক্ষাৰ যিখন অফিচিয়েল চিলেবাছ আছে সেই চিলেবাছ অনুসৰি কিতাপখন প্ৰস্তুত কৰা হৈছে। আগতে যিসকলে জিএনএমত কিতাপখন লৈছিল, জিএনএম এন্ট্ৰেন্স পৰীক্ষাৰ লৈছিল, সিহঁতে চেল্ফ ষ্টাডি কৰি কিন্তু বহুত নম্বৰ পাইছিল, সিহঁতে এতিয়া ফ্ৰীত এডমিশ্যন পাইছে। আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট জনাই দিব বিচাৰিছো, শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ কাউন্সিলিঙৰ নোটিছৰ ইম্পৰ্টেণ্ট পইণ্টটো হ'ল MPT অৰ্থাৎ মাষ্টাৰ অফ ফিজিঅ'থেৰাপি কোৰ্ছৰ কাউন্সিলিঙৰ তাৰিখ ঘোষণা কৰিছে। পুনৰ জনাই দিব বিচাৰিছো, শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিয়ে কাউন্সিলিঙৰ নতুন নোটিছ প্ৰকাশ কৰিছে। কোৰ্ছৰ নাম হ'ল মাষ্টাৰ অফ ফিজিঅ'থেৰাপি, অৰ্থাৎ চমুকৈ MPT বুলি কোৱা হয়। এই কোৰ্ছৰ কাউন্সিলিঙৰ তাৰিখ হ'ল, ইয়াতে উল্লেখ কৰিছে 2024 চনৰ অক্টোবৰ মাহৰ 7 তাৰিখত। পুনৰ জনাই দিব বিচাৰিছো 2024 চনৰ অক্টোবৰ মাহৰ 7 তাৰিখত মাষ্টাৰ অফ ফিজিঅ'থেৰাপি অৰ্থাৎ MPT কোৰ্ছৰ কাউন্সিলিং হ'ব। ক'ত হ'ব এতিয়া জনাই দিয়া হ'ব, শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ কনফাৰেন্স হলত হ'ব। ইয়াতে উল্লেখ কৰিছে কেণ্ডিডেটৰ কি লগত লৈ যাব লাগিব, ইয়াতে উল্লেখ কৰিছে পাছপোৰ্ট চাইজ ফটো, এডমিট কাৰ্ড, মেট্ৰিক পাছৰ, HS পাছৰ মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট, তাৰপিছত BPT অৰ্থাৎ বেচেলৰ অফ ফিজিঅ'থেৰাপি কোৰ্ছৰ চাৰ্টিফিকেট, তাৰপিছত ইয়াতে কৈছে PRC লাগিব, স্ক'ৰ কাৰ্ড লাগিব, কাউন্সিলিং ফিজ 750 ৰুপিজ। তাৰপিছত এডমিশ্যন পোৱাৰ পিছতেই যিসকল ছিলেকশ্যন হ'ব সেইসকল কেণ্ডিডেটৰ 33,000 পে'মেণ্ট কৰিব লাগিব অনলাইন, ইয়াতে উল্লেখ কৰিছে। এতিয়া কাম কৰক, এই ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক পাব, লিংকত ক্লিক কৰি এই নোটিছ ডাউনলোড কৰিব পাৰিব, লগতে জিএনএম নাৰ্ছিং কোৰ্ছৰ মেৰিট লিষ্ট ডাউনলোড কৰিব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিছোঁ, লিংকত ক্লিক কৰি চেক কৰক। আৰু যিসকলে কিতাপ ল'ব বিচাৰিছে এএনএমৰ, হোৱাটছআপত যোগাযোগ কৰক।